বিশিষ্ট গৱেষক, বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ সাহিত্যাচাৰ্য ডক্টৰ নাগেন্দ্ৰ পাদুন ছাৰৰ আজি 85 সংখ্যক উপজা দিন। শেহতীয়াকৈ ডক্টৰ নাগেন্দ্ৰ পাদুন ছাৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডক্টৰ অফ লিটাৰেচি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰ অফ ফিলচফি সন্মানেৰে সন্মানিত কৰিছিলে। আৰু আজি উপজা দিনটোত কেইঘণ্টামানৰ পিছতে মিচিং সাহিত্য সভাই জীৱনজোৰা সাধনা বঁটাই তেখেতক সন্মানিত কৰিব। মোৰ কাষত বৰ্তমান বিশিষ্ট সাহিত্যিক গৱেষক শ্ৰদ্ধাৰ নাগেন্দ্ৰ পাদুন ছাৰ আছে। পোনপ্ৰথমে মই উপজা দিনৰ ওলগ জনাইছোঁ ছাৰ। ধন্যবাদ। তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ সমূহ দৰ্শক শ্ৰোতা তেখেতসকলে মোৰ কৃতজ্ঞতা মৰম চেনেহ জ্ঞাপন কৰিছোঁ। ৰাজহুৱাকৈ মোক এটা সন্মান দিবৰ কাৰণে আয়োজন কৰাবলৈ শুনিছোঁ। মই এতিয়ালৈকে সবিশেষ গম পোৱা নাই, কিন্তু জনা গৈছে যে মিচিং সাহিত্য বা অৰ্থাৎ মিচিং আগম কেবাং আৰু এই অনুষ্ঠানৰ লগতে TMPK অৰ্থাৎ টাকাম মিচিং পইনে কেবাং, মিচিং মিমাক কেবাং, মিচিং মিমাক কেবাং আৰু মিচিং দিৰবে কেবাং ইত্যাদি সহযোগত এই অনুষ্ঠানটো পাতিছে আৰু তেখেতসকলৰ যোগেদি মোক এটা সন্মান জনোৱাৰ কথা কৈছে। এই সন্মান জনাবলৈ বহু কাৰণ থাকিব পাৰে, কিন্তু মোক এনেধৰণৰ ৰাজহুৱাকৈ সন্মান জনাব পৰা শক্তি মোৰ আছে নাই ক'ব নোৱাৰোঁ, কিন্তু মোৰ জীৱনত কৰা কিছুমান কামৰ কাৰণে তেখেতসকলে মোক স্বীকৃতি দিব খুজিছে। মই সাধাৰণতে অকিঞ্চন সমগ্ৰ জীৱনজুৰি মই এটা ষ্ট্ৰাগলৰ যোগেদি পাৰ হৈ আহিছোঁ। পঢ়া শুনা, দুখীয়া দৰিদ্ৰ, ভূমিকম্পৰ সময়তে আমাৰ চেদেলি বেদেলি হৈ য'ত থিতাপি লগাব লগা হৈছিলে। তাৰপিছতে মই যিখন সমাজৰ পৰা উঠি আহিছোঁ সেই সমাজখন আন সমাজৰ তুলনাত বহুত পিছপৰা, লাঞ্ছিত কঞ্চিত, বহু ক্ষেত্ৰত আমি নিষ্পেষিত হৈছিলোঁ। সেইকাৰণে মোৰ মানসিকভাৱে এটা ষ্ট্ৰাগল বা এটা সংগ্ৰাম কৰাৰ মানসিক থাকি গ'ল। আৰু সেইকাৰণে মই সাহিত্যৰ যোগেদি এই জাতিটোক দেখুৱাবৰ কাৰণে, আনৰ আগত আমাৰ সমাজৰ মিচিং সমাজখন পৰিচয় দিবৰ কাৰণে মই যত্ন কৰিলোঁ। মই নিজে সাহিত্যিক হ'বৰ কাৰণে, মোৰ খ্যাতিৰ কাৰণে মই বেছি কৰা নাই, কিন্তু এই যিখিনি কাম মই বাধ্যত পৰি কৰিছোঁ সেইখিনিয়ে মোক এটা সন্মান আজৰি আনিবলৈ সুবিধা দিছে। আৰু তাৰ লগতে মই কেৱল মিচিং বুলিয়েই নহয়, মই মিচিং হৈছে অসমীয়া বৃহৎ জাতিটোৰ এটা অংশ, গতিকে অসমীয়া জাতিৰ কাৰণে মই কিছুমান কাম কৰিছোঁ। তেনেকৈ মই সাহিত্য সভাৰ লগত জড়িত হৈছোঁ, সাহিত্য সভাৰ প্ৰধান সম্পাদক হৈছোঁ, পত্ৰিকা সম্পাদক হৈছোঁ, বিভিন্ন কামৰ লগতো মই জড়িত হৈ গৈছোঁ। এই দুটা অনুষ্ঠানেই মোৰ এটা প্ৰিয় আছিলে আৰু জীৱনৰ বেছিভাগ সময় এই দুটা অনুষ্ঠান গঢ়িবলৈ যাওঁতে মোৰ জীৱনৰ আটাইতকৈ সুবৰ্ণ সুযোগখিনি অৰ্থাৎ সাধনা কৰিব লগা সময়খিনি মোৰ পাৰ হৈ গৈছে। আজি এই দিনটোত তৰুণ প্ৰজন্মৰ কাৰণে, নৱ প্ৰজন্মৰ কাৰণে কি ধৰণৰ পৰামৰ্শ দিব ছাৰ? কি ধৰণে আগুৱাই যোৱাৰ? নতুন প্ৰজন্মৰ কাৰণে উপদেশ দিবলৈ একো নাই, কাৰণ নতুন প্ৰজন্মই আজিকালি বিভিন্ন দিশত আগুৱাই গৈছে। শিক্ষা, সাহিত্য, সংস্কৃতিৰ লগতে বিজ্ঞানৰ যিটো অৱদান, সেই অৱদানৰ লগতে বেলেগ বেলেগ ধৰণে ঢাপলি মেলিছে। আৰু আজি যিটো সমস্যা আমি সন্মুখীন হৈছোঁ, আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি মানুহে নতুন নতুন ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে একপক্ষীয়ভাৱে মই দিয়া যিটো উপদেশ সেইটো পুৰণিকলীয়া হ'ব। আৰু তেওঁলোকে নিজে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত কি ধৰণে? অসমীয়া ভাষাৰ ক্ষেত্ৰত এইটোৱেই কথা, আজি অলপতে আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্য স্বৰূপে স্বীকৃতি পাইছে, কিন্তু মই তাত বৰ বেছি উৎসাহিত নহওঁ। কাৰণ অসমীয়া ভাষাৰ নিজস্ব এটা অৰিজিন আছে বা উদ্ভৱৰ কাল আছে। একাদশ শতিকাৰ পৰা নিজেই ই গঢ় লৈছে। সৰ্বভাৰতীয় স্তৰত অসমীয়া সাহিত্যৰ নিজৰ স্বীকৃতি আছে। গতিকে নতুনকৈ ধ্ৰুপদী বুলি স্বীকৃতি দিয়াৰ ক্ষেত্ৰত বেছি উল্লাসিত হ'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে কৰা যিটো চেষ্টা, যিটো যত্ন, সেইটোৱে আটাইতকৈ প্ৰয়োজন হ'ব। আৰু চৰকাৰে যদিও ধ্ৰুপদী সাহিত্য, ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিয়াত সহায় কৰিছে, কিন্তু
চৰকাৰৰ এটা কাম মই বৰ বেয়া পাইছোঁ, সেইটো হৈছে অসমীয়া ভাষাৰ স্কুলবিলাক কিয় নাইকিয়া কৰিলে। অসমীয়া ভাষাৰ পৰা আমাৰ শিক্ষকসকলক, আমাৰ শিক্ষিতসকলক, আমাৰ ছাত্ৰসকলক কিয় আঁতৰাই দিছে। অসমীয়া স্কুল এতিয়া নাইকিয়া হ'ল, তেতিয়াহ'লে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা বুলি স্বীকৃতি পালে কি লাভ হ'ব। যদি পঢ়া মানুহেই যদি নাই, কোৱা মানুহেই যদি নাথাকে, তেতিয়াহ'লে ধ্ৰুপদী ভাষা কেৱল কাগজত লিখিলে কি হ'ব, একোতো লাভ নাই। সেইটোৱে কথা। হয়, ইয়া ডক্টৰ নাগেন্দ্ৰ পাদুন। আৰু এটা ভাল লগা খবৰ যে এখন গ্ৰন্থ বেষ্ট চিটিজেন অফ ইণ্ডিয়া, এই গ্ৰন্থখনতো 154গৰাকী ভাৰতীয় ব্যক্তিৰ ভিতৰত 92 সংখ্যক স্থানত তেখেতৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু এইগৰাকী পণ্ডিত পৱৰ বিশিষ্ট ভাষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাগেন্দ্ৰ পাদুন ছাৰৰ উপজা দিনত আমিও ওলগ জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।